কামৰূপৰ হাজোৰ হাবলাঘাট ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ড্ৰাগছসহ সৰবৰাহকাৰী আটক কামৰূপ জিলাৰ হাজো আৰক্ষীয়ে নিশা ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলায় হাজোৰ হনিয়াদিৰ হাবলাঘাট ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান চলাই হাজো আৰক্ষীয়ে ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় হাজোৰ হাবলাঘাটত অভিযান চলাই 23টা ভৰ্তি কণ্টেইনাৰ 5টা খালী কণ্টেইনাৰ আৰু 2টা মোবাইল ফোন সহ আটক কৰে এজন সৰবৰাহকাৰী আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী গৰাকী হৈছে হনিয়াদিৰ হাবলাঘাট ববিদুল আলী বয়স 19 বছৰ ওৰফে গুল্লু বুলি জানিব পৰা গৈছে সৰবৰাহকাৰীজনৰ পৰা জব্দকৃত ড্ৰাগছখিনিৰ ওজন প্ৰায় 9.2 গ্ৰাম বুলি জানিব পৰা গৈছে আমি তেওঁ ঘৰ তেওঁ বডি আমি সাৰ্চ কৰিম আপোনালোকে আছে সাক্ষী এখন ইয়াতে আছে লিখা আছে এতিয়া আপোনালোকে ইয়াতে ছবি কৰিব লাগিব দেই আপোনাৰ নামটো কওকচোন মোৰ নাম আফজাল আলী দেউতাৰ নাম আকবৰ আলী ঠিক আছে তো 23টা লোডেড হ্যাঁ খালি কন্টেইনার এটা আছে 5টা আপোনালোকে দেখিলে আপোনালোকৰ সন্মুখত আমি পালো কিমান 9.2 গ্ৰাম ন 9.2 গ্ৰাম পেকেটৰ সৈতে পালো এইটো আপোনালোকে দেখিছে আপোনাৰ সন্মুখত আমি এতিয়া জব্দ কৰিম তাৰ পৰা আপোনাৰ বিচাৰতে আপোনালোকে আছিলে আপোনালোকৰ কাগজ বিচৰা হৈছে কাৰ ঘৰত গুল্লু ঘৰ আপোনাৰ সাক্ষাতে কি কৰিছিল আমি চলিছে কিমান পালে পুলিচে জুখি 9.2 গ্ৰাম হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট ইত্যাদি A to Z